নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ নগাঁৱৰ পৰা যোৰহাট অভিমুখে আহি থাকোঁতে মিছা আৰ্মি কেম্পৰ পৰা 2 কিলোমিটাৰ নিলগত বাওঁহাতে নগাঁৱৰ এগৰাকী উদ্যমী যুৱ ব্যৱসায়ী প্ৰশান্ত শইকীয়াই আৰম্ভ কৰিছে এখনি সুন্দৰ ধাবা কাম ৰেষ্টুৰেণ্ট উপভোগ। আহকচোন আমি এই ৰেষ্টুৰেণ্টৰ ভিতৰলৈ সোমাই যাওঁ। এয়া চাওক, এখনি সুন্দৰ ধাবা কাম ৰেষ্টুৰেণ্ট, সকলোফালে এটি সুন্দৰ পৰিৱেশ আৰু আভ্যন্তৰীণ সাজ সজ্জাৰে পৰিপুষ্ট, চকুত লগা মনোমোহা পৰিৱেশৰ এখনি ধাবা। ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতাত বজাই ৰখা হয় আৰু স্থানীয় 30 গৰাকী যুৱক যুৱতীয়ে ইয়াত কৰ্মসংস্থাপন লাভ কৰিছে। আৰু এয়া কাউণ্টাৰত আছে এগৰাকী সুন্দৰী যুৱতী, নাম তেওঁৰ দুবৰি বৰা। তেওঁ সুন্দৰকৈ ধাবাখন পৰিচালনা কৰি আছে। এয়া চাওক ধাবাখনৰ ভিতৰ চৰা। ইয়াত আমি সকলোফালে সুন্দৰ পৰিৱেশ এটা দেখা পাইছোঁ আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰাও আমাৰ চকুত পৰিছে। এয়া এটি সুন্দৰ ৰন্ধনশালা। আজি আমি ইয়াত সোমাই এখনি অসমীয়া থালি ল'লোঁ, নিৰামিষ, আৰু এই থালিত আছিল ক'লা চাউলৰ পায়স। আৰু ভাগ্যক্ৰমে ইয়াতে লগ পাই গ'লোঁ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মিমিক্ৰি কৰা অংশুমান ভূঞাক। ফটো উঠিলোঁ আৰু ইয়াৰ পাছতে আমি স্বত্বাধিকাৰী প্ৰশান্ত শইকীয়াদেৱৰ দুআষাৰ বক্তব্য জানিব বিচাৰিছিলোঁ। তেখেতে আমাক ক'লে, নমস্কাৰ, মোৰ নাম প্ৰশান্ত শইকীয়া। মানে সপোন আছিলে আমাৰ, মোৰ আৰু জেঠীয়ে মিলি পেলাই তেখেতে মানে কিবা ঘৰত কিবা বনালে মোক মানে মাতিলে মানে সি মানে তেনেকুৱা ধৰণৰ খাদ্য নবনাত মোৰ মানে খুব সোৱাদ লাগে। আৰু তেতিয়া আমি ধৰক কেইবাবাৰো আলোচনা কৰিছিলে দুইজনে মিলি পেলাই এখন হোটেল আৰম্ভ কৰোঁ বুলি। প্ৰথম সাধাৰণভাৱেই ভাবিছিলোঁ, পিছত গ্ৰেজুৱেলি দেখিলোঁ ধৰক আজিকালি ডেকৰেশ্যনোটো মানুহে দেখি পেলাই এটা পৰিৱেশত মানে খাদ্য গ্ৰহণ কৰি ভাল পায়। আৰু তাৰ লগতে সংলগ্ন ৰাখি পেলাই চেষ্টা কৰিলোঁ। গুৱাহাটীৰ পৰাও দেৱেন সোণোৱাল বুলি এজন ব্যক্তিয়ে য'ত মাইহাঙৰ লগত জড়িত, ৰাভা টিচাৰৰ লগত জড়িত, তেখেতো মানে সহায় কৰিলে। সেই প্ৰসংগতে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ খাদ্যৰ মানদণ্ড যিমান পাৰোঁ ভাল হোৱাত গুৰুত্ব দি আছোঁ। আপোনালোকেও এবাৰ সময় সুবিধা মিলাই উপভোগত সোমাই উপভোগ কৰি যাবহিচোন। ধন্যবাদ।